কামৰূপ জিলাৰ বকুৰ শৈক্ষিক খণ্ডৰ আগশাৰীৰ আদৰ্শ বিদ্যালয় ডুকুচিত আয়োজন কৰা বৈদিক গণিতৰ কৰ্মশালাৰ মঙলবাৰে সামৰণি পৰে। বিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ ৰমেন কুমাৰ বায়নৰ প্ৰযোজনাত দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰে এই গুৰুত্বপূৰ্ণ কৰ্মশালাৰ। বিদ্যালয়খনৰ ষষ্ঠ আৰু সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ বাবে অনুষ্ঠিত কৰে এই বৈদিক গণিতৰ কৰ্মশালাৰ। সাধাৰণতে গণিত বিষয়টোক ছাত্ৰ-ছাত্ৰীয়ে কঠিন বিষয় বুলি ভাবে, সেয়ে এই বিষয়টোক ছাত্ৰ-ছাত্ৰীসকলে যাতে সহজ বিষয় হিচাপে ধাৰণা কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখি আয়োজন কৰে এই কৰ্মশালাখনৰ। মূলত বৈদিক গণিতৰ ধাৰণা আৰু ইয়াক কেনেকৈ শিকিব লাগে এই ধৰণৰ কথা বতৰাক লৈ ল'ৰা-ছোৱালীৰ মাজত এক সজাগতাৰ সৃষ্টি কৰাৰ বাবে আমেৰিকা ফেৰত বৈদিক গণিত প্ৰশিক্ষক ৰূপী দাসে প্ৰশিক্ষণ আগবঢ়ায়। এই সজাগতা সভাত বিভিন্ন ধৰণৰ কৌশল আৰু ক্ৰিয়াকলাপৰ জৰিয়তে উপস্থাপন কৰা প্ৰশিক্ষণৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে যথেষ্টখিনি জ্ঞান লাভৰ লগতে আনন্দও লাভ কৰিছে বুলি জানিব পৰা গৈছে। সংগঠনৰ তৰফৰ পৰা আদৰ্শ বিদ্যালয় ডকুচিত বৈদিক মেথছৰ কৰ্মশালা এখন দিছে আৰু ৰূপী দাস তেখেতে ইউনাইটেড ষ্টেট অফ আমেৰিকাৰ পৰা বৈদিক এপ্লাইড মেথছত মাষ্টাৰ্ছ কৰা আৰু বৈদিক মেথছ সম্পৰ্কে তেওঁ যথেষ্টখিনি জ্ঞান থকা তেওঁ ৰিচোৰ্চ পাৰ্চন হিচাপে আমাৰ মাজলৈ পঠাইছিল আৰু তেওঁ অলৰেডি আমাৰ ক্লাছ 6-7 এই দুটা শ্ৰেণীক নিৰ্বাচিত কৰিছে আৰু বৈদিক মেথছৰ ধাৰণা আৰু বৈদিক মেথছ কেনেকৈ কৰিব লাগে এই ধৰণৰ কথা বতৰাক লৈ তেওঁ ল'ৰা ছোৱালীৰ মাজত এক সজাগতা সৃষ্টি কৰিছে আৰু মেথছ ছাবজেক্টটো যিহেতুকে আমাৰ ল'ৰা ছোৱালীয়ে দৰাচলতে অলপ কঠিন বিষয় বুলি ভাবে, গতিকে বৈদিক মেথছৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালীয়ে যাতে মেথছটোক এটা সহজ ছাবজেক্ট বুলি নিজকে ধাৰণা কৰিব পাৰে তেনেকুৱা কাৰণত বা পদ্ধতিগত কাৰণত তেওঁ খুব সুন্দৰকৈ আমাৰ এই কৰ্মশালাখনত ল'ৰা ছোৱালীক শিকাইছে আৰু ল'ৰা ছোৱালীয়ে যথেষ্ট আনন্দিত হৈছে আৰু উপকৃত হৈছে। ভৱিষ্যতে এই জ্ঞানৰ দ্বাৰা আমাৰ এই ল'ৰা ছোৱালী যথেষ্ট উপকৃত হৈছে। My name is Bipasha Talukdar and I am from Adarsh Vidyalaya Dokuchi, and all of the students from Adarsh Vidyalaya Dokuchi are really happy to learn from her because she is a very kind and honest teacher and she explained us Vedic mathematics particularly, and all of us were really happy to learn from her because she is a very good teacher and all of us are very lucky to learn Vedic mathematics. And I would like to say that she is a very good teacher. This is why we are very lucky to learn Vedic mathematics from her. আজি আমাৰ আদৰ্শ বিদ্যালয় সংগঠনৰ পৰা আমাৰ প্ৰথম স্কুল মানে গোটেই আসামত আৰু কি আদৰ্শ বিদ্যালয় ডকুচিখন প্ৰথম স্কুল আছে যিটোৰ মাজত ভেদিক মেথমেটিক্স ক্লাছ মানে সেশনটো হৈছে, and I am really happy that I am a part of Adarsh Vidyalaya Dokuchi, and all the students who have joined the session are really lucky to have the session like Vedic mathematics, and all the teachers have supported us a lot like Saifur sir, Bhaskar sir and all the teachers, along with the teacher of Vedic mathematics Roopi Das ma'am. She has explained us in a detailed suppose for example any student is unable to understand, so he take or choose the student and particularly explain them, and she's and not only me, every teachers, every single person in the school is very happy. গৰৈমাৰীৰ পৰা আবুল কালামৰ ৰিপৰ্ট, ডেমক্ৰেটিক আসাম।